একদম চিমিক চামাক হৈ গ'ল ইমানবিলাক জাবৰা ওলালে চাফা টিপটপ চাফা এতিয়া চাফা কৰি দিয়া বুলি কিবা ল'ব নেকি আচলতে যিকোনো বস্তু এটা বিক্ৰী কৰাৰ ষ্টাইল বেলেগ ধৰণৰ তো ষ্টাইলটো ভাল লাগিলে কাৰণে মই সৰু এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে প্ৰথমতে ভিডিঅ' আপোনালোকে চাই লওকচোন ছবি জ্বলাব অফ কৰিব ছবি জানে জানিলেও নিয়মবিলাক দেখাই শিকাই বুজাই দিয়া হয় চুলা আৰু চিলিণ্ডাৰ দুইটাই বস্তু ইমান ওচৰত নাৰাখিব কিয় এই চুলাখনৰ পৰা চিলিণ্ডাৰটো পাইপটো যিমান দীঘলকৈ দূৰত হ'ব লাগে কিয় এনেকৈ ওচৰত হ'লে ইয়াৰ পৰা যদি বস্তু দিগ হ'ব তেতিয়াহ'লে ইয়াৰ জুইটো ইয়াত ধৰিব সেইকাৰণে সদায় মন কৰক চুলাৰ পৰা চিলিণ্ডাৰটো সদায় দূৰত হয় ওচৰত নহয় আৰু মন কৰিব ভাত পানী হ'লে ষ্টেণ্ডবিলাক সদায় খুলি এইটো এনেকৈ উঠাই থ'ব আপোনালোকে কিহত কেনেকৈ উঠাই নথয় নহয় এবাৰ খুলি দিয়া নাই খুলি থ'ব লাগে তুমি নিদিলে ইয়াত গোটেই জাম হৈ কিনে এই বস্তুবিলাক এনেকৈ দাগি হৈছে হয়নে সেইকাৰণে যেতিয়াই ভাত পানী হ'ব খুলি কিনে এনেকৈ উঠাই দিব গেছৰ পৰা যে এক্সিডেণ্টবিলাক হয় মেইন তিনিটা কাৰণ হয় বহুত কাইডে দিছোঁ এইটো আপুনি খুলিব গেছৰ পৰা এক্সিডেণ্ট হয় মেইন তিনিটা এক নম্বৰ হয়তো বাৰ্ণাৰৰ পৰা 2 নম্বৰ পাইব পৰা 3 নম্বৰ গেছ আহাৰ আছে নজেলটোৰ পৰা কিয় ইয়াত খানা বনালে দাল দুধ ভাত মাছ চব দিব গেলে হোলবিলাক চেণ্টাৰবিলাক বন্ধ হ'লে যাব নোৱাৰিব ৰিটাৰ্ণ হ'ব আপোনালোকে জানেই চাগে এইবিলাক কথা যি কি নহওক মই মানে সিহঁতৰ বস্তুটো বিক্ৰী কৰা ষ্টাইলটো দেখি ভাল লাগিলে কাৰণে মই এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে ভাল দেখে বা বেয়া দেখে কমেণ্ট কৰি জনাব তো ঠিক আছে মই তাৰে সৰু সুৰা এটা মই ভিডিঅ' বনাই দিছোঁ আপোনালোকে প্ৰথমৰ পৰা লাষ্টলৈকে মই ভিডিঅ'টি চাই যাব বুলি মই আশা কৰিছোঁ আৰু বস্তুটো আচলতে যিকোনো বস্তু আমি যদি বিক্ৰী কৰিবলৈ বিচাৰোঁ তেনেহ'লে মানে আমি এনেকুৱা ধৰণৰ যদি ষ্টাইলত কিছুমান বস্তু আমি ব্যৱহাৰ কৰিবলৈ প্ৰথমতে যদি সিহঁতক দিবলৈ চেষ্টা কৰোঁ তেনেহ'লে ডাইৰেক্ট নল'বও পাৰে কিন্তু সিহঁতে মানে যেনেকৈ মানে বস্তুটো বিক্ৰী কৰিবলৈ আহিছে প্ৰথমতে বস্তুটো ঠিক কৰি দিম বুলি আহিছে তাৰপিছত মানে চাফা কৰি মানে সিহঁতৰ বস্তুটো ল'বলৈ মানে আমাক বাধ্য কৰালে তো ঠিক আছে সেইটোৱে মই আপোনালোকক দেখাই দিলোঁ ঠিক আছে এতিয়া আপোনালোকে ক'ব আহিছে কৈ দিয়ক ভিডিঅ' বনাই আছোঁ ডুমডুমা এইটো গেছ এজেঞ্চি ফালৰ পৰা নহয় এজেঞ্চি ফালৰ পৰা এইটো কিহৰ ফালৰ পৰা চোৱা ফালৰ পৰা এনেকৈ নিয়মবিলাক দেখাই শিকাই বুজাই আগতে আহিছিলে আপোনাৰ ঘৰত চেফটিৰ কাৰণে এইটো মানে প্ৰতি ঘৰতে আপোনালোকে মানে গেছ চেফটিৰ কাৰণে নিয়মবিলাক আপোনালোকে দেখাই যায় আৰু আপোনালোকৰ কিবা এইটো কি গেছৰ কিবা কোম্পানী নহয় জানো প্ৰডাক্টবিলাক চেল কৰা হয় আপোনালোকৰ প্ৰডাক্টটো মানে মেইনকৈ প্ৰডাক্টটো চেলিঙৰ কাৰণে যদি বেয়া আছে আপুনি গমেই পালে চাচোন এতিয়া আপুনি গমেই পাব আপুনি গেছটো কিমান ধুনীয়াকৈ জ্বলি গৈছে কৰিছে নাজানে ইমানবিলাক জাবৰা ওলালে চাফা আছে চাফা টিপটপ চাফা এতিয়া চাফা কৰি দিয়া বুলি কিবা ল'ব নেকি চাফা মানে 1 টকা নাপাব এইটোৱে বস্তু আপোনাৰ মানে বস্তুটো খালি মানে এইবিলাক মানে আপোনাক কিনিব লাগিব য'টো বস্তু নহয় আপুনি নিজে গম পাব নহয় আপোনাৰ চইচ গমেই পাব ইফালে এই মিস্ত্ৰী লাগি আছে তাৰমানে বস্তুটো ভিতৰৰ পৰা ধুনীয়া চফা হ'ব লাগে ন একদম চিমিক চামাক হৈ গ'ল প্ৰথমটো ৰঙৰ জ্বলিব ধূলি বেলিবিলাক থাকে এতিয়া ভালকৈ বাল্বটো জ্বলিছে নাপাওকচোন অনফটো ক'ত থাকিলে এটা অনফ টানিলে ইয়াত জ্বলা নাছিলে আগতে সদায় আঘাতেই হয় আপোনালোক কোনোবা খুলি মেলি উল্টা কৰিছিলে ঘৰটো গম পালে এটা ভালকৈ চলিছে তেতিয়া বাছ ফাৰ্ষ্ট ইয়াতে বন্ধ কৰিব বাছ হৈ গ'ল অফ কৰক হৈ গ'ল 25 টকা লিটাৰ আছে বেয়া হৈ যাব থৈ দিলে বেয়া হৈ যায় ডেট খতম হৈ যায় বস্তুবিলাক এনেকৈতো 125 টকা ইয়াত লিখা আছে তোমাৰটো বেছি নকৰিম আমি যাম আমি বিচাৰি আপোনাক বটল কেইটা দিম বটল 3টা দিম ব্ৰাছটো 2টা দিওঁ বটল 3টা ব্ৰাছ 2টা হ'লে 530 টকা মানে 125 টকা লিখা আছেতো বটলটো আপুনি কিমান ল'ব যি কি নহওক বস্তুটো বিক্ৰী কৰা আপোনালোকৰ ষ্টাইলটো বহুত ভাল লাগিলে বা আপোনালোকে কমেণ্ট কৰি জনাব যিবিলাকে মোৰ বন্ধুসকলে যদি চাইছে মোৰ ভিডিঅ'টো কেনেকুৱা পালে কি তো ইমানতে মই ভিডিঅ'টি অন্ত কৰিছোঁ আৰু ভাল লাগিলে যদি দুই এজনে পোৱাকৈ যাতে শ্বেয়াৰ কৰি দিব নতুন হ'লে ভিডিঅ'টি শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহা এইটো 100 টকা 200 300 ব্ৰাছটো কিমান 80 টকা 200 300 380 টকা
380 টকাই হয় আচ্ছা 400 টকা দিলে 400 টকা মই জনাই দে টকা নাই কিমান দিছে দিব কৈছে আপুনি 400 টকা 480 টকা হ'ব আপুনি 380 টকা হৈছিলে 400 টকা 480 টকা আপুনি 80 টকা এটা বেছিকৈ ধৰি দিলে আকৌ মই 80 টকাটো কম ধৰিছোঁ আপুনি কিমান লৈছে হা লাইটৰ কিমান লৈছে লাইটৰটো 100 টকা ধৰিছোঁ আপুনি চাওকচোন চিন্তা কৰক আমি 2 টকা এটা পাওঁ ইমান কষ্ট কৰি বাইকত তেল পুৰি